নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ নতুন চেনেলত মই আপোনালোকৰ স্বাগতম জনাইছোঁ। মই আজি বনাম বনকচু। তে আহকচোন কেনেকৈ বনাইছোঁ আপোনালোকে চাওক। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ইয়াত কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ। এতিয়া মই তেল অকণমান ঢালিম। ইয়াত তেল অকণমান ঢালি দিছোঁ। তেলটো অকণমান গৰম হ'বলৈ দিম। তাৰপিছত মই এই মছলাবোৰ মই দিম। এতিয়া মই এইটো চাওক, মই সেয়া শুকান জলকীয়া দিলোঁ। তাৰপিছত মই তেজপাত দুটামান দিম। তাৰপিছত মই এই চব গুটি কেইটামান দিছোঁ। এয়া চব গুটি কেইটামান দিছোঁ। আৰু সেই জিৰা কেইটামান দিলোঁ। এইটো মই এইখিনি অকণমান ভালকৈ ভাজি ল'ম ধুনীয়াকৈ। চম্বাৰখিনি ভজা হ'ল। এতিয়া দি দিম এই কচুখিনি। এই বনৰ পৰা কাটি আনিছিলোঁ, এইবোৰ বন কচু হয়। এই কচুখিনি মই দি দিম এতিয়া একেলগতে। এই কচুখিনি আগতে মই বইল কৰি লৈছোঁ, ধুনীয়াকৈ কাটি ধুই পিনি তাৰপিছত মই বইল কৰি লৈছোঁ। আৰু লগতে সেই বুট কেইটামান দি দিছিলোঁ, এইটো বইল কৰিছোঁ একেলগতে। আৰু এতিয়া মই দি দিলোঁ সেইখিনি। এতিয়া লৰাই দিছিলোঁ। এতিয়া মই দিম নিমখ। বইল কৰাৰ সময়ত মই নিমখ দিয়া নাই। এতিয়া দিম হালধি। অকণমান লৰাই দিছোঁ। কচুখিনি ধুনীয়াকৈ বইল কৰিব লাগিব। আৰু গুটিখিনি পানী যিমানখিনি আছে গুটিখিনি মই উলিয়াই দিছোঁ। পানীখিনি মই চালনি চেকি দিছোঁ। লৰাই দি আছোঁ। আৰু লগতে মই 1 চামুচ কেঁচা জলকীয়া বাটা দি দিলোঁ। লগতে অকণমান চেনি অকণমান দি দিব, তেতিয়াহ'লে অকণমান মিঠাটো আহিব। অকণমান দিব দেই, বেছি নিদিব। এতিয়া লৰাই থাকিম আৰু অকণমান ভাজি হ'বলৈ দিম।
এতিয়া আমাৰ কচুখিনি ভাজি হৈ আহিছে। এতিয়া মই লাষ্টত দিম হ'ল বাদাম বাটা। মই বাদাম পিচি থৈছিলোঁ, এই বাদাম বাটাখিনি মই এতিয়া দি দিম আৰু দি পিনে অকণমান ভালকৈ মিক্স কৰি দিব লাগিব এইটোৰ লগত আৰু অকণমান সময় ভাজি থাকিব লাগিব বস্তুটো। এতিয়া আমাৰ হৈ আহিছে, অকণমান ভালদৰে ভাজি দিয়ে এতিয়া আমাৰ কচুখিনি হৈ গ'ল। নমাই ল'ম, মই গেছটো বন্ধ কৰিলোঁ, এতিয়া নমাই ল'ম। এতিয়া আমাৰ এই হৈ গ'ল কচু। এইটো আপোনালোকে বনাই খাব, নিশ্চয় ভাল লাগিব। আপোনালোকে বনাই খাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।